এই মুহূৰ্তত ৰাজ্য চৰকাৰ প্ৰতিজন কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহিছে মে মাহৰ চৰকাৰী বন্ধ সম্পৰ্কত ডাঙৰ আপডেট মে মাহত কিমান দিন বন্ধ পাব ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে সবিশেষ খবৰৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এবাৰ মে মাহত 10 দিনকৈ বন্ধ পাব কৰ্মচাৰীসকলে 10 দিনকৈ বন্ধ থাকিব কাৰ্যালয় আৰু একাংশ কৰ্মচাৰীয়ে আকৌ পাব এদিনৰ অতিৰিক্ত বন্ধ অৰ্থাৎ 11 দিনকৈ বন্ধ লাভ কৰিব 1 মেত শ্ৰমিক দিৱস উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 8 মেত দামোদৰ দেৱৰ তিথি উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় 23 মেত বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 24 মেত মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয় ইপিনে 5, 12, 19 আৰু 26 মে দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 11 মেত দ্বিতীয় শনিবাৰ আৰু 25 মেত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব ইপিনে 7 মেত তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা জিলাসমূহৰ কৰ্মচাৰীৰ বাবেও বন্ধ থাকিব কাৰ্যালয় আৰু কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ